এটো কি স্টাইল কত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰ পিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা কলো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে না ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিটো ইমানো পাও না ঠিক আছে সাংবাদিকসকলে ইয়াতে কি কৰিব আপোনালোকক কোনে মাতিছে যে আপোনালোক বাহিৰত থাকক মই যোৱাৰ সময়ত কমেন্ট দি থৈ যাম এওঁলোকক কোনে মাতিছে ভাই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে নেকি কেনেকৈ আহিব পাৰে কি যে কৰে না চৰকাৰ বাবা মই বাহিৰত যাওঁতে ষ্টেটমেণ্ট দি এটো কি ষ্টাইল কত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰ পিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা কলো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে না ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিটো ইমানো পাও না ঠিক আছে সাংবাদিকসকলে ইয়াতে কি কৰিব আপোনালোকক কোনে মাতিছে যে আপোনালোক বাহিৰত থাকক মই যোৱাৰ সময়ত কমেন্ট দি থৈ যাম এওঁলোকক কোনে মাতিছে ভাই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে নেকি কেনেকৈ আহিব পাৰে কি যে কৰে না চৰকাৰ বাবা মই বাহিৰত যাওঁতে ষ্টেটমেণ্ট দি এটো কি ষ্টাইল কত কাম কৰে আপুনি আৰু মোবাইলটো এনেকে থিয় কৰাই পেলাই আপুনি কথা পাতিব তাৰ পিছত লগৰ মানুহখিনি ক'ব যে মই এনেকুৱা কলো এইবিলাক কি ধৰণৰ টেন্ডেন্সি ভাই এজন প্ৰধান শিক্ষক অলপতো জ্ঞান থাকিব লাগে এনেকে আগত আপুনি মাইক ল'ব আৰু এনেকে মোবাইলত ধৰি কথা পাতিব সাংবাদিক হ'ব ইচ্ছা হ'লে সাংবাদিকত যাব লাগিব এইবিলাক নকৰিব এইবিলাক কৰিলে ল'ৰা ছোৱালী বেয়া হৈ যাব এখন এটো কি নিয়ম ভাই এনেকে মোবাইলটো হাতত লৈ লৈছে মোবাইলটো কিয় খুলি ৰাখিছে না ভুলতে নহয় বাবা ইমানখিনিতো মোৰো 55 বছৰ হৈ গ'ল বুজিটো ইমানো পাও না ঠিক আছে সাংবাদিকসকলে ইয়াতে কি কৰিব আপোনালোকক কোনে মাতিছে যে আপোনালোক বাহিৰত থাকক মই যোৱাৰ সময়ত কমেন্ট দি থৈ যাম এওঁলোকক কোনে মাতিছে ভাই ডিপাৰ্টমেণ্টটো অলপ ঠিক কৰক সাংবাদিকে ৰিভিউ মিটিঙত শুনি থাকে নেকি কেনেকৈ আহিব পাৰে কি যে কৰে না চৰকাৰ বাবা মই বাহিৰত যাওঁতে ষ্টেটমেণ্ট দি